নমস্কাৰ বন্ধুসকল, আমাৰ এই ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, বহি কলম ল'বৰ হ'ল কিয়নো গণিতৰ খেল আৰম্ভ হ'ল। ইয়াৰ পৰাই আমি আৰম্ভ কৰিছোঁ আজিৰ প্ৰথম প্ৰশ্নটো। ঠিক আছে, কি বুলি ক'লে? দুটা সংখ্যাৰ লসাগু 40 আৰু ইহঁতৰ গসাউ 4। সংখ্যা দুটাৰ পাৰ্থক্য দিয়া আছে 12। যদি 12 হয় সিহঁতৰ যোগফল হ'ব কিমান? ঠিক আছে, এইকেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো কেনেকৈ হ'ব আমি চাম। এতিয়া পাৰ্থক্য বুলি ক'লে, পাৰ্থক্য মানে কি? বিয়োগ কৰিব ওলালে, বিয়োগ কৰিলেহে এইটো ওলাব। মানে ডাঙৰটোৰ পৰা আমি কি কৰিব লাগিব? সৰুটো যদি ধৰি লওঁ এক্স আৰু ৱাই সংখ্যা দুটা, তেতিয়াহ'লে এক্সটো হৈ গ'ল ডাঙৰ আৰু কি হৈ গ'ল? ৱাইটো সৰু। তেতিয়া আমি কি পাই যাম? 12 পাই যাম। ঠিক আছে, ইয়াত আৰু এটা কণ্ডিশ্যন আছে যে এক্সটো ডাঙৰ কাতকৈ ৱাইতকৈ। ঠিক আছে, এইটো কণ্ডিশ্যনো আমাৰ কি হয়? মানি চলে। আৰু এইটো কণ্ডিশ্যনত আমাৰ কি হৈ যায়? 12 হৈ যায়। ঠিক আছে, এতিয়া আমাক সুধিছে যে এই দুইটা যোগ কৰিলে কিমান ওলাব? যোগ কৰিলে কিমান ওলাব সেইটো আমাক সুধিছে। এতিয়া আমাৰ ইয়াত দুটা দিয়া আছে লসাগু, মানে হৈ গ'ল LCM। হৈ গ'ল LCM দিয়া আছে আমাৰ 40 আৰু গসাউ। ঠিক আছে, গসাউ মানে HCF। ঠিক আছে, হাইষ্ট কমন ফেক্টৰ ইয়াতে কিমান আছে? 40। এতিয়া আমি এটা কথা জানো যে LCM ইনটু HCF। ঠিক আছে, আৰু এইটো কাৰ সমান হ'ব? এক্স আৰু ৱাই। মানে সংখ্যা দুটা যদি আমি এক্স ৱাই বুলি ধৰোঁ, সেই দুটাৰ পূৰণফল আৰু LCM আৰু HCFৰ পূৰণফল দুইটা সমান হ'ব। আমি এইটো জানিম, এইকেইটা আমাৰ দি থোৱা আছে। LCM কিমান আছে? 40 আছে। HCF কিমান আছে? HCF আছে 4। এই দুটাৰ পূৰণফল ওলাই যাব, এক্স ৱাই মানটো ওলাই যাব। ঠিক আছে, এতিয়া আমি যদি চাওঁ 4 0 গুণ 0, 4 4 গুণ 16। ঠিক আছে, 160 পালোঁ। এই সংখ্যা দুটাৰ পূৰণফল 160 পালোঁ। এতিয়া আমাৰ সংখ্যা দুটাৰ কি উলিয়াব লাগে? যোগফল। যোগফলটো কেনেকৈ উলিয়াম? আমি ইয়াৰ উৎপাদক বিশ্লেষণ কৰিম। ঠিক আছে, 160 ইয়াক যদি আমি উৎপাদক বিশ্লেষণ বা ফেক্টৰাইজেশ্যন মেথডত আমি প্ৰাইম নাম্বাৰছ অৰ্থাৎ মৌলিক সংখ্যাবিলাক উলিয়াওঁ, তেনেহ'লে কেনেকৈ ধৰণৰ হ'ব? ইয়াত আমি 2 দিছোঁ, 2 8 গুণ 16। ঠিক আছে, 2 0 গুণ 0 পালোঁ, গোটেইটো হৈ গ'ল। তাৰপিছত আকৌ নেক্সট ষ্টেপলৈ যাওঁ, আকৌ 2 দিব লাগিব। এইফালে আমি মৌলিক সংখ্যা বহাব লাগিব লেফ্ট ছাইডে। ঠিক আছে, 2 কিমান বাৰ যাব এইবুলি? 4। 2 4 গুণ 8, 2 0 গুণ 0, 80 পাই গ'লোঁ। আকৌ আমি 2 দিম, 2 2 গুণ 4, 2 0 গুণ 0। আকৌ 2 দিম, 2 1 2, 2 0 গুণ 0। আকৌ 2 দিম, 2 বুলি 10 কেইবাৰ যাব? 2 5 গুণ 10। ঠিক আছে, এতিয়া আমাৰ চালোঁ লাষ্টত গৈ কি পালোঁগৈ? এই 5টো পালোঁগৈ। 5টো এটা প্ৰাইম সংখ্যা। ঠিক আছে, মানে মৌলিক সংখ্যা। তাৰ আমি এই উৎপাদক বিশ্লেষণৰ কাহিনী ইমানতে শেষ কৰিম। এতিয়া আমি ইয়াৰ পৰা এই মৌলিক সংখ্যাবিলাক জইন লগাম, যাতে সেই দুটা বনাম। ইয়াত আমি দুটা বনাম আৰু সেই দুটাই কি হ'ব লাগিব? বিয়োগ কৰিব লাগিলে 12 ওলাব লাগিব। ঠিক আছে, এইফালে 12। তেতিয়া এক্সটো বনাম, ৱাইটো বনাম। এক্সটো ডাঙৰ হ'ব। এতিয়া আমি যদি চাওঁ, এই দুটা যদি মিলাওঁ, 2 2 গুণ 4 হ'ব। বাকীকেইটা মিলাব লাগিলে কিমান হ'ব? 5 2 গুণ 10 হ'ব, 10 2 গুণ 20 হ'ব, 20 2 গুণ 40 হ'ব। 40ৰ পৰা 4 গ'লে আমাৰ নাপাম 12। পাম জানো? নাপাম। তেতিয়াহ'লে আৰু এটা লগাই দিছোঁ, কিমান হ'ল? 2 2 গুণ 4, 4 2 গুণ 8 হ'ল। আকৌ এইকেইটা যদি লগাই দিওঁ কিমান হ'ব? 5 2 গুণ 10, 10 2 গুণ 20। এতিয়া আমি যদি চাওঁ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি, 20ৰ পৰা 8 বিয়োগ কৰি চালোঁ, কিমান পালোঁ? 12 পালোঁ। বিয়োগ কৰিব লাগিলে কি ওলাইছে? 12 ওলাইছে। মিলিছেনে? এইটোৰ লগত মিলিছে। এক্সটো তেতিয়া কিমান হ'ব? তেতিয়া 20 হ'ব। আৰু ৱাইটো কিমান হ'ব? তেতিয়া 8 হ'ব। কেনেকৈ পালোঁ? দেখিলে, আমি যদি যেতিয়ালৈকে নোলায় 12, তেতিয়ালৈকে আমি মিলাই থাকিব লাগিব। এতিয়া আমাৰ 12 ওলাই গ'ল। তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ? এই দুটাই সংখ্যা দুটা বুলি আমি ক'ব পাৰোঁ, 20 আৰু 8। ঠিক আছে, এতিয়া এই দুটা যদি আমি যোগ কৰোঁ, কিমান ওলাব? 20 আৰু 8 যোগ কৰিব লাগিলে 28 ওলাব। ঠিক আছে, যোগ কৰিব লাগিলে সুধিছিলে আৰু যোগ কৰিব লাগিলে 28। 28 কোনটো অপশ্যনত আছে? চিত আছে। তেতিয়া আমাৰ চিটো কাৰেক্ট হ'ব। ঠিক আছে, এনেকৈ ধৰণে সহজভাৱে আমি কৰিব পাৰোঁ। যদি প্ৰশ্নটোৰ সমাধান আপোনালোকে বুজি পাইছে, তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ঠিক আছে, তাৰ পিছলৈ যাওঁ আমি। কি বুলি ক'লে চাওঁ, এইটো একেবাৰে সহজ। ঠিক আছে, আমি ষ্টেপ বাই ষ্টেপ কামবিলাক কৰিব লাগিব। এতিয়া আমাৰ ইয়াতে
বৰ্গমূল উলিয়াব লাগিব ঠিক আছে বৰ্গমূল মানে কি এই সংখ্যাকেইটা কিহে কিহে পূৰণ কৰিলে আমি পাব পাৰোঁ একে একে সংখ্যা ঠিক আছে এতিয়া আমি যদি 4 * 4 কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 16 পাম ঠিক আছে অৰ্থাৎ 4 স্কোৱাৰ ইকুৱেল টু 16 হৈ গ'ল এতিয়া যদি আমি 16ৰ ওপৰত ৰুটডাল দি দিওঁ কি একে একে সংখ্যা আমি পূৰণ কৰিলে 16 পাওঁ 4 তে আমাৰ ইয়াত কি হৈ যাব 4 হৈ যাব ঠিক আছে ৰুট 16ৰ মানটো হৈ গ'ল 4 অৰ্থাৎ কি একে সংখ্যা পূৰণ কৰিলে আমি 16 পাব পাৰোঁ হৈ গ'ল ঠিক সেইদৰে ৰুট 9ৰ কি হ'ব কেনেকৈ পাম 9 টো 3 দুটা পূৰণ কৰিলে পাম ঠিক আছে এতিয়া আমাৰ এই ৰুটডাল আঁতৰি যাব এইডাল বৰ্গমূলডাল আঁতৰি যাব ঠিক আছে তেতিয়া আমাৰ ইয়াত কি বহিব 3 বহিব ইয়াত ৰুট 9ৰ মান কিমান হ'ব 3 হ'ব এতিয়া আমি ইয়াতো ষ্টেপ বাই ষ্টেপ কৰিব লাগিব প্ৰথমতে আমাৰ দীঘলডাল দি লৈছোঁ কিমান আছে এইডালৰ লগত সোমাই আছে 51 ঠিক আছে 51 তাৰ পিছত আকৌ যোগ চিন আছে এইডালৰ তলত কি আছে 1 3 4 আছে তাৰপিছত আকৌ আছে প্লাছ 5 4 2 আছে কিন্তু এইকেইটা আমাৰ সিঙ্গল আছে এইডালৰ তলত অকল 16 টোহে আছে এইডালৰ তলত অকল 9 টোহে আছে এই দুটাৰ ভ্যালু আমি গম পালো তে পাতি দিও ঠিক আছে ৰুটডাল আমি ইয়াৰ ওপৰৰ ৰুটডাল হেডাল নাপাতো ৰুট 16ৰ ঠাইত আমি কি পাতিম 4 পাতিম 4 পাতিলো তাৰ পিছত ৰুট 9ৰ ঠাইত কি পাতিলো 3 পাতিলো হৈ গল এতিয়া এইকেইটা যোগ কৰি দিম যোগ কৰি দিব লাগিলে কিমান হ'ব এফালে 2 আছে 2 এ 4 এ 6 6 এ 3 এ 9 হৈ গল ঠিক আছে 49 আমি যদি এফালে 49 চাও তেতিয়া কি একে সংখ্যা দুটা পূৰণ কৰিলে পাম 7 7 গুণ 49 ঠিক আছে তেতিয়া আমি 7 এটা ল'ব লাগিব ইয়াত দুটা নাহিব এটা আহিব কাৰণ ৰুটডাল আছে ঠিক আছে কি দুটা সংখ্যা একে দুটা সংখ্যা পূৰণ কৰিলে পাম 49 7 7 গুণ 49 ঠিক আছে হেকিটা আপোনালোকে মনত ৰাখিব তেতিয়া সহজভাৱে উলিয়াব পাৰিব ৰুট 49ৰ ঠাইত আমি 7 পাতিম ঠিক আছে ৰুট 49 এৰখত পালো আৰু এই 5 টো আছে ইনটু 7 আৰু এফালে প্লাস 1 3 4 এফালে ইয়াৰ ওপৰতো ৰুট আছে ঠিক আছে এতিয়া আমি ইয়াৰ মানটো কিমান পাম 7 5 গুণ 35 35 আৰু এটোৱে কিমান কৰিম 1 3 4 35 ঠিক আছে এফালে আমাৰ পালো 9 এফালে আমাৰ পালো 6 এফালে পালো আমি 1 169 ঠিক আছে 169ৰ ওপৰটো আকৌ এডাল ৰুটডাল আছে ঠিক আছে ৰুটডাল আছে তেতিয়া হলে আমি কেনেকে ধৰণে চাম 169 কিহে পাম আমি যদি মুখস্থ ৰাখো তেতিয়া হলে আমি গম পাম যে 13 * 13 মানে কিমান হৈছে 169 ঠিক আছে প্ৰেক্টিস কৰিব লাগিলে এইবিলাক আপোনালোকে সহজে ধৰিব পাৰিব 169 মানে কিমান হ'ব পাৰে ঠিক আছে এতিয়া 3 3 গুণ 9 লাষ্টটো আমাৰ 3 এ ওলাব তেৰ আপোনালোকে কৰিও চাব পাৰে লাষ্টত এফালে আমাৰ 9 আছে 9 আমাৰ কিমান দিলে ওলাব 12 দিলে ওলাব নেকি 12 দিব লাগিলে 2 দুগুণ লাষ্টত 4 হে হ'ব ইয়াত আকৌ 3 3 গুণ কিমান হ'ব 9 হ'ব তেতিয়া আমি এনেকে সহজভাৱে পটককে ধৰি পেলি পটককে কৰিও ল'ব পাৰো ঠিক আছে এটা 13 * 13 হৈ গলে কিমান হৈ যাব 169 তেতিয়া আমি এডখত কি বহাম 1 অকল 13 বহাম ৰুটডাল আছে নহয় ৰুটডাল থকাৰ কাৰণে আমি এডখত কি বহাই দিম এই গোটেইটো ঠাইত আমি বহাম 13 আকৌ এইফালে কিমান আছে 51 ইয়াৰ ওপৰত গোটেইটো ওপৰত ৰুটডাল এডাল আমি পাতিছো ঠিক আছে এডালহে আহিলে এডাল উৰি গল আৰু এডাল উৰি গৈ কিমান হৈ গল 13 হৈ গল এই গোটেইটো মানটো কিমান হৈ গল 13 হৈ গল ঠিক আছে এতিয়া আমি যদি চাও এই দুটা কিমান হ'ব ৰুট 13 আৰু 51 3 একে 4 আৰু 5 একে 6 64 এটা কি একে সংখ্যা দুটা পূৰণ কৰিলে 64 পাও ঠিক আছে আমি জানো যে 8 8 গুণ 64 তেতিয়া 8 এটাই আহিব ঠিক আছে ইয়াতে আমাৰ অপচন কেইটাৰ ভিতৰত অপচন বি টো আমাৰ কি হ'ব শুদ্ধ হ'ব কাৰণ ইয়াতে কি আছে 8 আছে হৈ গল এনেকে ধৰণে আমি সহজভাৱে কৰিব পাৰো তাৰ পিছত চাও তাৰ পিছৰ কোৱেশ্যনটো চাওক ইয়াতে কি বুলি ক'লে 2 ৰে হৰণ কৰিলে ভাগে 1 থকা 3 ৰে হৰণ কৰিলে ভাগে 2 থকা 4 ৰে হৰণ কৰিলে ভাগে 3 থকা সংখ্যাটো হৈছে ঠিক আছে 3 থকা এতিয়া আমি গোটেই গিটাকে চাব লাগিব এই ইয়াক চাব লাগিব আকৌ এই দুটাকো চাব লাগিব ঠিক আছে এই দুটাকো আমি চাব লাগিব প্ৰথমতে কি চাম 2 এ চাম তাৰ পিছত 3 চাম তাৰ পিছত 4 এ চাম 2 এ চাম 3 এ চাম 4 এ চাম এটো বুজাবৰ কাৰণে মই এনেকে ধৰণে কৈ লৈছো এতিয়া 2 এ কৰিব লাগিলে কিমান থাকিব ভাগে এতিয়া হেতু কেনেকে গম পাম
যদি অযুগ্ম হয় তেতিয়া 1 এটা থাকিব ঠিক আছে 1 এটা থাকিব এতিয়া 2 কৰিব লাগিলে এটো আমাৰ 24 লকে পাম 2 বাং 24 থাকিলেগে 1 1 এটো আমাৰ 12 লকে পাম 1 এটা থাকিলেগে এটো যদি আমি 2 চাও 40 40 তো পাম 1 তো না পাম ঠিক আছে 41 তো না পাম তেতিয়া 1 এটা বাকি থাকিলে এফালে 2 5 গুণ 10 পালো 1 এটা বাকি থাকিলে হলে তেনেকে ধৰণে আমাৰ 1 1 থাকিলে গোটেই কিটা 2 নম্বৰ এই মানে এটো প্ৰথম কন্ডিশন বুলি যদি ধৰো হেতু মানি চলিলে তাৰপিছত 2 নম্বৰ কন্ডিশন এটো হৈ গল 3 নম্বৰ কন্ডিশন ঠিক আছে প্ৰথম কন্ডিশনটো সবে মানি চলিলে এটা 2 নম্বৰ কন্ডিশনটোত কি আছে 3 ৰে হৰণ কৰিলে ভাগে কিমান থাকিব লাগিব 2 থাকিব লাগিব ঠিক আছে চাও এতিয়া 25ক আমি যদি পাবলে হয় ওচৰতো 3 ৰে কৰিব লাগিলে কিমান পাম 3 7 গুণ 21 3 8 গুণ 24 24 এ পালো থাকিলেগে কিমান 25 হবলে থাকিলেগে 1 ঠিক আছে আকৌ 3 ৰে চালো 3 4 গুণ 12 3 এ যদি চাও 3 4 গুণ 12 পালো এডখত আছে 13 1 এটা থাকিয়ে গল 13 হবলে 12 হে পালো তাৰ পিছত আকৌ এই দুটা কি হ'ব জানো এই 2 হে পাব লাগিছিলে পালো জানো না পালো তেতিয়া হলে এই দুটা হ'ব নোৱাৰে সংখ্যাটো এই গোটেই তিনটাই মানি চলিব লাগিব কন্ডিশন এই 2 নম্বৰ কন্ডিশন মানি 4 নম্বৰ কাৰণে আমি নকৰিলো হ'ব আৰু ঠিক আছে নকৰো টাইমটো আমাৰ কাৰণে কমি আহিব তেতিয়া তাৰ পিছত এতিয়া আমি 3 নম্বৰ তো চাই লওঁ 2 নম্বৰ কন্ডিশনটো চাই লওঁ 3 এ কিমান বাৰ যাব 3 এ যদি 41 ৰ ওচৰা-ওচৰি আমি চাও 3 বাৰ হৈ গল আমাৰ 36 3 বাৰ 36 আৰু 36 হলেতো নহব আৰু এবাৰ যাব ঠিক আছে 3 তেও 39 39 বিয়োগ কৰিলো কিমান থাকিলে বিয়োগ কৰিলে এফালে 11 পৰা 9 গল থাকিলে 2 9 10 11 ঠিক আছে 2 থাকিলে আছে নে এতিয়া আমাৰ শর্তটো মানি চলিছে যে 2 থাকিব লাগিব আৰু আছে তাৰ পিছৰটো চাও আমি 11 ওচৰা-ওচৰি কি পাম আমি 11 ওচৰা-ওচৰি পাম 3 3 গুণ 9 আকৌ 11 পৰা 9 গল থাকিলে 2 মানি চলিছে এতিয়া এইটোৱে ধুনিয়াকে 1 নম্বৰ শর্তও মানি চলিলে 2 নম্বৰ শর্তও মানি চলিলে 3 নম্বৰটো মানি চলে নাই চাও ঠিক আছে 41 আছে 4 এ কিমান বাৰ যাব 4 এ কৰিব লাগিলে 4 10 গুণ 40 আমি পাই যাম বাকি থাকিল 1 1 থাকিলগে ইয়াত কিমান থাকিব লাগিব বুলি কৈছে ইয়াত কৈছে যে 3 থাকিব লাগিব ভাগে 3 কিন্তু ইয়াত 1 হে পালো এটো হ'ব নোৱাৰে কোনটো হ'ব তেতিয়া d2 হ'ব মানে 11 টোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব তথাপিও আমি যদি চাও এফালে পালো 11 আছে 4 এ কৰিব লাগিলে 4 দুগুণ 8 হ'ব আৰু বিয়োগ কৰিব লাগিলে 3 হ'ব ঠিক আছে এফালে আমাৰ 3 টো পাতি দিলো তেতিয়া হলে কি আসলে প্ৰথমটোত 1 পাব লাগিব 2 পাব লাগিব 3 এ কৰিলে 4 এ কৰিব লাগিলে 3 আছে ঠিক আছে 2 এ কৰিব লাগিলে 1 3 এ কৰিব লাগিলে 2 2 আছে 4 এ কৰিব লাগিলে 3 3 পালো তা মানি চলিলে ঠিক আছে আজিলৈ ইমানে যদি বুজি পালে আপোনালোকে লাইক আৰু শেয়াৰ কৰিব ঠিক আছে আৰু যদি প্ৰথমবাৰৰ বাবে আহিছে তেনে হলে সাবস্ক্ৰাইব কৰি থব ধন্যবাদ